চলিত বৰ্ষতে অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনৰ বাবে বড়ো ভূমিত ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা। শাসকীয় UPPLে যদি প্ৰতিটো সমষ্টিতেই চলাইছে অভিযান, বিৰোধী BPFে গাঁৱে গাঁৱে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা। এক প্ৰকাৰ নিৰ্বাচনৰ পৰিৱেশ আহিছে সমগ্ৰ BTRলৈ। নিৰ্বাচনৰ এই পৰিৱেশৰ মাজতেই প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত চলি আছে যুক্তিযুদ্ধ। BTC চিফ প্ৰমোদ বড়োৱে দুদিন পূৰ্বে ঘোষণা কৰিছিল আগন্তুক 50 বছৰৰ বাবে UPPLে প্ৰকাশ কৰিব ভিজন ডকুমেণ্ট। মাৰ্চ মাহত আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিম। এই ভিজন ডকুমেণ্টত অহা 5 বছৰত নেক্সট 5 বছৰত আমি কি কৰিম আৰু লগতে অহা 50 বছৰত আমি কি কৰিম, এই গোটেই কথাখিনি তাতে লিপিবদ্ধ হ'ব। UPPLৰ মুৰব্বীজনৰ এই ঘোষণা শুনিয়েই যেন প্ৰত্যুত্তৰ দিবলৈ উদ্গ্ৰীৱ হৈ আছিল BPF প্ৰধান হাগ্ৰামা মহিলাৰী। প্ৰমোদ বড়োৰ ভিজন ডকুমেণ্টক কমিশ্যন ডকুমেণ্ট আখ্যা হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব। আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাবহি, পইচা ওলাই পেলাই খাব, সেইটোহে। প্ৰমোদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল। BTRৰ কোনো লোকেই প্ৰমোদ বড়োক আৰু বিশ্বাস নকৰে বুলি দাবী কৰি বড়ো চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত BTC চিফজন ব্যৰ্থ হোৱাৰো অভিযোগ মহিলাৰীৰ। আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে, কোনো জাতিয়ে বিশ্বাস নকৰে তাক। BTR চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই। সীমা বঢ়াব লাগিছিল, বঢ়োৱা নাই। 60টা সমষ্টি হ'ব লাগিছিল, কৰিব পৰা নাই প্ৰমোদ বড়োৱে। অতি সোনকালে BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আশা কৰি হাগ্ৰামা মহিলাৰীৰ আন এটা ঘোষণা। গোসাইগাঁৱৰ 5টা পৰিষদীয় সমষ্টিৰ ভিতৰত এইবাৰ 4টাই BPF দলে দখল কৰিব। মই যিখিনি ইনপুট পাইছে মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাটো কনফাৰ্ম। এই বেছি দিন নাই নিৰ্বাচন হ'ব। মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচনটো 25তে। আৰু 25ত চৰকাৰ আহিলে আমি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেণ্ট্ৰেল BPF দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব, ইয়াত গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন ল'ব। বৃহস্পতিবাৰে গোসাইগাঁও BPFৰ জিলা সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিজন কৰ্মীক দেহে কেহে লাগিবলৈ জনালে আহ্বান। গোসাইগাঁৱৰ পৰা উৎপল দেৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।